নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই আছোঁ মানে খাপলা শ্বুটিং য'ত চলি আছে আমাৰ আৰু যিহেতু আমাৰ 1 তাৰিখৰ পৰা ভুগৰিকটা লাগি গৈছে এইফালে আমাৰ মাজত উপস্থিত আছে এই মানুহজনক আপোনালোকে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই অসমৰ সাপ বেং নেউল এন্দুৰ মানুহৰ বাহিৰে এইগিলাখানে মোক বেছি ভালকৈ চিনি পায় কাৰণ মোৰ নাম হাপা আৰু বুন্দাই গতিকে বুন্দাই চিৰিয়েলখনৰ বিষয়ে কি ক'ব অকণমান আমি শুনো মোৰ চিৰিয়েলখনৰ বিষয়ে বহুত বেছি কথা ক'ব পৰা মানুহ নহয় তাৰ চিৰিয়েলখন সন্ধিয়া 7 বজাত বাজিব আপোনালোকে চাব মৰম দিব আমি বহুত আশাবাদী এইখিনিয়ে মোৰ ক'ব লাগে ৰাতিপুৱা দিলং এতিয়া আৰু দিব লাগিব আৰু একদম নিজৰ বুলি কলং তক এই আব্দুল দা মেকআপ লৈ আছে কথা বতৰা নাই তৎক্ষণাতে আহি কি এই আব্দুল দা এই কি তাৰ মানে মই সোণৰ পাউডাৰো হৈ নাজানো আজিকালি এনেকুৱাই এতিয়া কি কম ক'ব লগা আছে যে পিছত কম এতিয়া নহ'লে মেকআপৰ দিগদাৰ হৈ যাব না মেকআপ লৈ থাকক আপুনি এই হৈ গ'ল বহুত নম্বৰ লগ পাইছোঁ খবৰ কওক খবৰ আছো আৰু যেনেই তেনেই চলি কষ্ট লকডাউন উৎসৱ ডাউন পকেট ডাউন মন ডাউন মাথা চুলি গেল ডাউন ধুনীয়া পৰিৱেশৰ মাজত আমাৰ শ্বুটিং হয় চাওক গাইজ এনেকুৱা গাঁৱলীয়া পৰিৱেশবিলাক বহুত বেছি ভাল পায় ৰাইজে আৰু সেইকাৰণে আৰু খাপলাংকা চিৰিয়েল এখন মানে ভাল পোৱাৰ এটা মূল কাৰণ হৈছে আমাৰ পৰিৱেশটো ভাল মানে সম্পূৰ্ণ গাঁৱলীয়া নিভাঁজ পৰিৱেশ আব্দুল্লাহ হয় নহয় কওক আপুনি একেবাৰে নেচাৰেল কি ধুনীয়া পৰিৱেশৰ মাজত শ্বুটিং হয় ৰাহুল কি কবি কওক আৰু সৰুৰ পৰা এই ধানৰ খেতিৰ লগতে আমি জড়িত আৰু জন্মই খেতিৰ লগতে আজিও খেতি এতিয়া মই ট্ৰেক্টৰেদি 1 গাড়ী ধান ঘৰত নামি থৈ আকৌ শ্বুটিঙত ধৰিছোঁ মই মানে নিজে কৰা নহয় আৰু কাম কৰা মানুহ দ্বাৰা লগা কিন্তু গাড়ীখনে নি কেনে আকৌ ধানখিনিহে আনিছোঁ আনি আকৌ শ্বুটিঙত ধৰিছোঁ বাচ্ছা স্কুলত থলোঁ আব্দুল দা মানে কি এজন ভাল এক্টৰে নহয় ভাল এজন ৰাইটাৰো হয় লগতে এজন ভাল খেতিয়কো হয় যিহেতু চিৰিয়েলখন ৰং চেনেলতে বাজি আছে সন্ধিয়া 7টা বজাত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ আপোনালোকে চাবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটো আপলোড হৈ আছে গতিকে আপোনালোকে যিসকলে টিভিত চাব পৰা নাই ইউটিউব চেনেলটো আপোনালোকে চাব পাৰে ৰং চেনেলত আৰু আপোনালোকে আমাক বহুত বেছি মৰম দিব বুলি আশা কৰিছোঁ আৰু কমেণ্টত জনাব আপোনালোকে কেনেকুৱা হৈছে যেনেদৰে মাছৰ খাই ভাল লাগে ইলিছ আৰু তাতকৈ বেছি ভাল লাগে হাপাৰ ইংলিছ গতিকে আপোনালোকে জানে আৰু হাপাৰ ইংলিছ খুব ধুনীয়া ভাল লাগে আপোনালোকে বহুত বেছি জমাইছে এবাৰ মানে ইংলিছটো বহুত বেছি এবাৰ মাৰিছে হাপাদাই আৰু আপোনালোকে যে চিৰিয়েলখন চাই থাকে তাৰ বেগত আমি বহুত মানে জুমনি হৈ থাকে আপোনালোকে সেইটো মানে যিসকলে পাইছে শ্বুটিঙৰ অনুভৱ সেইসকলে গম পাব আমি বহুত ধেমালি ফূৰ্তিৰ মাজেৰে শ্বুটিং কৰি থাকোঁ গাইজ শ্বুটিং চলিয়ে আছে তাৰ মাজতে আমি অকণমান পেটটো পূজা কৰি ল'লোঁ মানে খোৱা লোৱা পৰ্ব চলি আছে এতিয়া ধুনীয়াকৈ আমি একদম আনন্দ ফূৰ্তিৰ মাজেৰে বিভিন্ন কথা বাৰ্তা পাতি আমি কি মানে এনেকৈ ভাত চাত খাই থাকোঁ আৰু ইফালে ৰহিলা তাই মানে শ্বট দি আছে আৰু ইফালে আৰু আপোনালোকে চিৰিয়েলখন চাই কেনে পাইছে জনাবলৈ নাপাহৰিব প্লিজ আৰু মোৰ কেৰেক্টাৰটো এইবাৰ বেঙে হৈছে আৰু যোৱাকালি এপিছডৰ পৰা মই ওলালোঁ যিমানখিনি পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে কেনে হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব মই এইটো চৰৰ কথা কোৱা নাই 2 তাৰিখৰ পৰা আমাৰ বাজি গ'ল আব্দুল্লাহ কি ক'ব কওক 2 তাৰিখৰ পৰা বাজি গ'ল না আজি 2 তাৰিখ নেকি আজি ভিডিঅ'টো নাচায় যে চৰি দেই একো নাই কি বুলি কয় যিসকলে চালে বা যিসকলে চোৱা নাই চাব সকলোৱে চাব আৰু মই বেছি কথা বতৰা ক'ব নাজানা মানুহ তথাপিও যাকে তাকে নকওঁ এই প্ৰাণজিতে মোক মানে একদম হাড়ে হিমুজুই ভাল পাওঁ তাক এইবাৰ লগ পোৱা আজি 7 বছৰ নে 6 বছৰৰ পৰাই লগ পোৱা নাই বাট বহুত দুখ এইকেইটাক পাই আকৌ দৌৰিছোঁ মই মানে নৰোঁ টাইম দিব আজিকালি যা নহওক মানে কি আমি বহুত বছৰৰ পিছত খাপলাংকাই যিহেতু চিৰিয়েল আমাৰ আকৌ আৰম্ভ হ'ল বা ৰাইজে বিচাৰৰ কাৰণে আজি ৰঙত আকৌ এবাৰ বাজি আছে এতিয়া সেইকাৰণে আপোনালোকৰ আশীৰ্বাদতে আমি আকৌ এবাৰ লগ পাইছোঁ আকৌ লগ হৈছোঁ এইটো ডাঙৰ আৰু বহুত বেছি এবাৰ মানে বহুত বেলেগ ভাল পাব এবাৰ আপোনাৰ কেৰেক্টাৰটো কি থাকিব এবাৰ মোৰ কেৰেক্টাৰটো এবাৰ বুন্দা আগৰ দৰেই থাকিব চেঞ্জ হ'ব আৰু ডাইলগ পাতিবোৰ আৰু বৰ্তমানৰ লগত মিলিল অসমৰ ৰাইজে আপোনাক জানে যে একদম মানে কি ক'ম আপোনাৰ ডাইলগৰ সম্পূৰ্ণ মানে ষ্টাইলটোৱে বেলেগ কোনফালে চেষ্টা কৰিম ডাইলগ যিহেতু
ডাইলগ শুনি ভাল পাই মই অকণমান হ'লেও প্ৰমাণ পাইছোঁ ডাইলগে বিচাৰে ষ্টেজতে হওক বা বন্ধুবোৰে তো ডাইলগ চেষ্টা কৰি আছোঁ কিছু ডাইলগ নতুনত্ব এটা দিব নতুনত্ব দিয়াৰ চেষ্টা কৰিও আছোঁ আৰু কৰিছোঁ প্ৰায় আপোনাৰ বাকীখিনি আপোনালোকৰ ফালে ঠেলি দিলোঁ আপোনালোকে ভাল বেয়া পায় কমেণ্টত জনাব আকৌ চেষ্টা কৰিম আৰু কষ্ট কৰিম ডাইলগৰ কাৰণে একচুৱেলি মই এইটো লাইনৰ মানুহ নহয় একেবাৰে নহয় জানে প্ৰাণজিতে আৰু মোৰ বন্ধুগিলাই জানে এই চিডিৰ দিনৰ পৰা মই একচুৱেলি অকণমান লিখা মিলা কৰা আছিলোঁ ডাইলগ পাতিবোৰ এই চিডিৰে তেতিয়াৰ পৰা মানে অকণমান দেখোন ভাল লগা হ'ল লাহে লাহে এটা দুটা চিন দি ৰাইজে ভাল পালে এতিয়াতো নোৱাৰোৱে মই কোনো পৰ্যায় নোৱাৰোঁ মাত্ৰ 6টা দিনৰ কাৰণে আছোঁ মাহত যিহেতু ৰাহুল দা এতিয়া নাই ৰাহুলে পুনৰ জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰি আছোঁ ৰাহুলে যদি 100% গায় মই 10% কৰিব চেষ্টা কৰোঁ আৰু তেতিয়া ৰাহুল দা ধৰ জীয়াই থাকিব তেতিয়া মোৰো ভাল লাগিব আৰু সেইকাৰণে চেষ্টা কৰি আহিছোঁ যদি কিবা এটা ভুল পাইছে আপোনালোকে শিশুদাই মেলি ল'ব আৰু ন একদম ধুনীয়াকৈ আপোনালোকে ক'লে ছাপোৰ্ট কৰিব আপোনালোকে চাবলৈ নাপাহৰিব সঁচাকৈ চাব মৰম দিব মই আশা ৰাখিছোঁ যোৱাবেলিৰ দৰে যাতে খাপলাংকাই যিদৰে আমাক মৰম চেনেহ দিছিলে সেইদৰে যাতে আমাক আপোনালোকে মৰম চেনেহ দিয়ে আৰু কিবা ভুল থাকিলে আমাক আঙুলিয়াই দিব ভাল লাগে